চাওক গো মাংস গো আমাৰ মাতা আমি গো মাতা বুলি কওঁ আমি যেনেকৈ আমি দেশখনক মাতৃভূমি বুলি কওঁ নিজৰ মাতৃ আমাৰ তিনিজনী মাতৃ প্ৰথম মাতৃ জন্ম দিয়ে দ্বিতীয় হ'ল দেশ মাতৃ তৃতীয় হ'ল গো মাতা সনাতন সংস্কৃতিৰ ব্যক্তিসকলে এই তিনিজনী মাতাক সন্মান জনাই আছে শ্ৰদ্ধা জনাই আছে আৰু ঠিক তেনেদৰে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে বিজেপিয়ে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত গো মাংস দি নিৰ্বাচন বৈতৰণি পাৰ হ'লে আৰু ইমিডিয়েট মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা ক'লে যে ঠিকে আছে আমিতো এইবিলাক কাৰোবাৰ জড়িত নহয় যদি তেওঁ এনেকুৱা ভাবে তেওঁ এইটো বিচাৰিছে তেতিয়াহ'লে কেবিনেটে এটা সিদ্ধান্ত ল'লে যে গো হত্যা অসমত বন্ধ হওক সামাজিক কামত বা এনেকৈ উৎসৱ পাৰ্বণত গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া সহযোগিতা আগবঢ়াওক তেওঁলোকৰ পাৰ্টীয়ে আগবঢ়াওক কংগ্ৰেছ দল যিটো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এইটো কংগ্ৰেছ দলৰে সিদ্ধান্ত আছিল এইটো সেইকাৰণে তেওঁৰ দ্বাৰা এইটো কোৱাই দিছে নহয় জানো দলে কোৱাই দিয়ে না সভাপতি নকৈ কেনে বেলেগক ক'ব দিয়ে আমাৰ নহয় জানো এজন জ্যেষ্ঠ সাংসদ 10 লাখ ভোটত জিতি অহা মানুহ হাইষ্ট ডিমাণ্ডটো তেওঁৰে বেছি না হেভি ৱেইটৰ সাংসদ সেইকাৰণে হেভি ৱেইটৰ সাংসদজনৰ দ্বাৰা এই বাৰ্তাটো দিছে আৰু সেইকাৰণে ইমিডিয়েট মুখ্যমন্ত্ৰী মহোদয়ে যি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকে স্বাগতম জনাব লাগে ক্ৰেডিট গ'জ টু ৰকিবুল হুছেইন চাওক গো মাংস গো আমাৰ মাতা আমি গো মাতা বুলি কওঁ আমি যেনেকৈ আমি দেশখনক মাতৃভূমি বুলি কওঁ নিজৰ মাতৃ আমাৰ তিনিজনী মাতৃ প্ৰথম মাতৃ জন্ম দিয়ে দ্বিতীয় হ'ল দেশ মাতৃ তৃতীয় হ'ল গো মাতা সনাতন সংস্কৃতিৰ ব্যক্তিসকলে এই তিনিজনী মাতাক সন্মান জনাই আছে শ্ৰদ্ধা জনাই আছে আৰু ঠিক তেনেদৰে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'লে যে বিজেপিয়ে চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত গো মাংস দি নিৰ্বাচন বৈতৰণি পাৰ হ'লে আৰু ইমিডিয়েট মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা ক'লে যে ঠিকে আছে আমিতো এইবিলাক কাৰোবাৰ জড়িত নহয় যদি তেওঁ এনেকুৱা ভাবে তেওঁ এইটো বিচাৰিছে তেতিয়াহ'লে কেবিনেটে এটা সিদ্ধান্ত ল'লে যে গো হত্যা অসমত বন্ধ হওক সামাজিক কামত বা এনেকৈ উৎসৱ পাৰ্বণত গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া সহযোগিতা আগবঢ়াওক তেওঁলোকৰ পাৰ্টীয়ে আগবঢ়াওক কংগ্ৰেছ দল যিটো কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এইটো কংগ্ৰেছ দলৰে সিদ্ধান্ত আছিল এইটো সেইকাৰণে তেওঁৰ দ্বাৰা এইটো কোৱাই দিছে নহয় জানো দলে কোৱাই দিয়ে না সভাপতি নকৈ কেনে বেলেগক ক'ব দিয়ে আমাৰ নহয় জানো এজন জ্যেষ্ঠ সাংসদ 10 লাখ ভোটত জিতি অহা মানুহ হাইষ্ট ডিমাণ্ডটো তেওঁৰে বেছি না হেভি ৱেইটৰ সাংসদ সেইকাৰণে হেভি ৱেইটৰ সাংসদজনৰ দ্বাৰা এই বাৰ্তাটো দিছে আৰু সেইকাৰণে ইমিডিয়েট মুখ্যমন্ত্ৰী মহোদয়ে যি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকে স্বাগতম জনাব লাগে ক্ৰেডিট গ'জ টু ৰকিবুল হুছেইন